নম্বৰ মুকালমুৱা জাগাৰা জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী। আপুনি এগৰাকী মহিলা প্ৰাৰ্থী, কেনেকুৱা আশা কৰে ৰাইজৰ পৰা? মই এগৰাকী মহিলা প্ৰাৰ্থী হোৱাৰ কাৰণে মই বিশেষকৈ আমাৰ মহিলাবিলাক সাধাৰণতে অলপমান আজিকালি আগতে কৈছিল মহিলাবিলাক দুৰ্বল, আজিকালি কিন্তু এইটো ওলোটা হৈছে যে মহিলাবিলাক সবল এইকাৰণে সবল আজিকালি মহিলাসকলক প্ৰায় সকলো স্তৰৰ যিটো আমাৰ যুৱ চামেই হওক বা বয়সস্থ চামে সকলোৱে সহায় কৰে। যিহেতু মহিলাসকল আগবাঢ়ি আহিলেহে আমাৰ সমাজখন উন্নত হ'ব, কাৰণ মহিলাৰ শক্তিয়ে সমাজৰ মূল শক্তি। বিজেপি দলক ৰাইজে নিশ্চয় ভোট দিব, ইয়াত মোৰ একো সন্দেহ নাই। কাৰণ বিজেপি আমি যদি 15 চনৰ পৰা বিজেপি চৰকাৰখনৰ গঠন হোৱাৰ পাছৰখিনি যদি পৰ্যায় চাবলৈ যাওঁ, আমি যদি উন্নয়নৰ ধাৰাটো চাবলৈ যাওঁ যে ত্বৰান্বিতভাৱে আমাৰ কি হৈছে উন্নতি হৈছে। গতিকে এনেকুৱা উন্নতিৰ ধাৰাই যে ভাৰতবৰ্ষক যে দুদিন পাছত বিশ্বগুৰুৰ আসনলৈ লৈ যাব, তাত আমাৰ কোনো সন্দেহ নাই। আৰু এই লক্ষ্য আগত ৰাখি আমাৰ 26ৰ নিৰ্বাচন আগত ৰাখি ভাৰতীয় জনতা পাৰ্টিক এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজে বিপুল সংখ্যক ভোটেৰে জয়যুক্ত কৰিব। 3গৰাকী প্ৰাৰ্থী জাগাৰাৰ হৈছে, সেইটো নিশ্চয় শুভ লক্ষণ, জাগাৰাৰ কাৰণে শুভ লক্ষণ। কিন্তু কথা হ'ল আমি কাৰ ছত্ৰছায়াত আছোঁ? আমি ছত্ৰছায়াত আছোঁ এনেকুৱা এটা সৰ্ববৃহৎ দলৰ, যিটো দলত মানে এতিয়া পৃথিৱীৰ গোটেই ৰাজনৈতিক দলৰ আমাৰ আঞ্চলিক ৰাজনৈতিক দলৰ কথাটো মই কোৱাই নাই, আমাৰ যিটো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ভিতৰত আটাইতকৈ বেছি আমাৰ কাৰ্যকৰ্তা থকা দল হৈছে এইটো। আৰু কাৰ্যকৰ্তাবিলাক এনেকুৱা কাৰ্যকৰ্তা, যিসকল কাৰ্যকৰ্তাই ভাৰত বাটা জয় কৰিবলৈহে ওলাই আহিছে। গতিকে এনেকুৱা কাৰ্যকৰ্তা থকা এটা দলত নিশ্চয় আমাৰ জয়লাভ কৰাটো নিশ্চিত। আশা কৰোঁ ভাৰতীয় জনতা পাৰ্টি জয়যুক্ত হওক, আমাৰ ভাৰত মাতাৰ উন্নতি হওক। নমস্কাৰ। জয়তে মই সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ। এই চেগতে আমাৰ দলৰ সকলো বিষয়ববীয়াক মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ, মোক তেখেতসকলে এই সুযোগ দিয়াৰ বাবে, ৰাইজৰ সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে। আমাক ৰাইজে ভোট দিব এইকাৰণে, আজি আমি ওলাই যোৱা ৰাস্তাটোত খোজ দিলে আমাৰ দেশৰ উন্নতি কিমান হৈছে সেইটো গম পোৱা যায়। আগত আমাৰ জাগৰা মুকালমুৱা ৰাস্তা কি আছিলে আৰু আজি কি হৈছে, সেইটো এটা জ্বলন্ত উদাহৰণ। সেইকাৰণে আমাক ৰাইজে ভোট দিব। আজি প্ৰত্যেকখন গাঁৱত চুপাত সোমক খেৰী ঘৰ নাই, খেৰৰ ব্যৱস্থাই নাই, চব পকী ঘৰ হৈছে। ৰাইজে লেট্ৰিন পাইছে, ঘৰ পাইছে, অৰুণোদয় পাইছে, বিনামূলীয়া চাউল পাইছে। গতিকে ৰাইজে আমাকে ভোট দিব। কংগ্ৰেছৰ বিৰোধী বুলিয়ে ক'লোঁ, বিৰোধী তাতে আকৌ তেখেতসকলে কি দিব? আজি আমাৰ কেন্দ্ৰত চৰকাৰ, ৰাজ্যত চৰকাৰ, গতিকে আমাক পঞ্চায়ততো নিশ্চয় আমি ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ পঞ্চায়ত আমাৰ গঠন হ'ব ভাৰতীয় জনতা পাৰ্টিৰ সদস্যৰে। প্ৰথমতে মই অসমবাসী ৰাইজলৈ তথা বৰক্ষেত্ৰীবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি অনাগত যি পঞ্চায়ত নিৰ্বাচন আছে, এই পঞ্চায়ত নিৰ্বাচনত সুন্দৰভাৱে আগবাঢ়ি যোৱাৰ বাবে যিখিনি পৰিকল্পনা কৰিব লাগে, এই পৰিকল্পনাখিনি আমি হাতত লৈছোঁ। আৰু হাতত লোৱাই নহয়, ধৰক মানুহৰ যিখিনি সঁহাৰি আমি পাইছোঁ, এই সঁহাৰিয়ে আমাক মনোবল বৃদ্ধি কৰে। আৰু ইয়াৰ পৰা আমি আমাৰ এই মনোবলে আমি যে মুকালমুৱা জাগাৰা ZPC-খন আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আহিব, এইটো 100% নিশ্চিত হৈছে। আৰু ইয়াৰ অন্তৰ্গত যি 5টা পঞ্চায়ত আছে, এই 5টা পঞ্চায়ততো আমাৰ যি কাউন্সিলাৰ পদ থাকিব, এই 5গৰাকী কাউন্সিলাৰে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে আহিব বুলি মই আশা কৰোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।